কৰিছি সকলৰ মাজত নিকোদিম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল। এদিন ৰাতি তেওঁ যীশুৰ ওচৰলৈ আহি ক'লে, ৰব্বিয়া, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন কিয়নো আপুনি এই জিজিয়া চৰিত চিন দেখুৱাইছে ঈশ্বৰ সংগী, নহ'লে এনে চিন কোনেও দেখুৱাব নোৱাৰে। কিয়নো আপুনি এই জিজিয়া চৰিত চিন দেখুৱাইছে ঈশ্বৰ সংগী, নহ'লে এনে চিন কোনেও দেখুৱাব নোৱাৰে। উত্তৰত যীশুৱে নিকোদিমক ক'লে, মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ'লে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। নিকোদিমে তেওঁ ক'লে, মানুহ বুঢ়া হ'লে কেনেকৈ তেওঁৰ জন্ম হ'ব পাৰে? তেওঁ দ্বিতীয়বাৰ মাকৰ গত সোমাই জন্ম গ্ৰহণ কৰিব পাৰিবনে? যীশুৱে উত্তৰ দিলে, মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ'লে কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।